নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছো খুব এটা ইম্পৰ্টেন্ট বিষয়ৰ ওপৰত আৰু বিষয়টো হৈছে আমাৰ IBS ইৰিটেবল বৱেল সিনড্ৰম হয়তো আপোনালোকে জড়িত এই বেমাৰ বা এই সমস্যা বিধৰ সৈতে আপোনালোকে জড়িত মোৰ পিছফালে এখন ফটোত মই দেখাইছো এগৰাকী ছোৱালীয়ে নিজৰ পেটত ধৰি আছে হয়তো আপোনালোকে গমেই পাইছে যে আমাৰ পেটৰ লগত জড়িত বা আমাৰ শৌচ প্ৰস্ৰাৱৰ লগত জড়িত এটা বেমাৰ বুলি ক'লেও বেয়া নহয় প্ৰস্ৰাৱ বুলি ক'লে মই ভুল হ'ব কিন্তু সাধাৰণতে আমাৰ শৌচৰ লগত জড়িত এটা সমস্যা এটা মই কেইটামান কথা কম যি কেইটা কথা হয়তো আমাৰ যিখিনি ভিডিঅ' চাই আছে মোৰ প্ৰত্যেকৰ এই অসুবিধাটো এদিন নহয় এদিন হৈছে এতিয়া চাব মই কম হয়তো আপোনালোকৰ খোৱাৰ পিছতেই শৌচ কৰিব লাগে এই আপুনি ৰাতিপুৱাৰ ভাত খালে ভাত খোৱাৰ পিছতেই শৌচ কৰিব লাগিলে আপুনি দুপৰীয়া ভাত খালে দুপৰীয়া ভাত খোৱাৰ পিছত আপোনাৰ শৌচ কৰিব লাগিলে আকৌ আপুনি ৰাতি ভাত খালে ৰাতি ভাত খোৱাৰ পিছত আপোনাৰ আকৌ শৌচ কৰিব লাগিলে এই যে কিবা এটা খোৱাৰ পিছতেই শৌচ কৰিব লাগে হয়তো এনেকুৱা আপোনালোকৰ সকলোৰে এটা সময়ত নহয় এটা সময়ত হৈছে বা এই মোৰ ভিডিঅ' চাই থকা কিছুমান মানুহৰ এতিয়াও এই সমস্যাটো হৈ আছে ঠিক আছে ইন্টাৰেষ্টিং কিয় কি কৰিব লাগিব মই গোটেইখিনি কম তাৰ পিছত মই আৰু এটা কথা ক'ব বিচাৰিছো চাব এবাৰ শৌচ কৰাৰ পিছত আকৌ শৌচ কৰো এটা অনুভৱ হৈ থাকে আপুনি শৌচ কৰি আহিছেহে 5 মিনিটৰ পিছত আপোনাৰ মনে ক'ব মই আকৌ শৌচ কৰিব লাগিছে বা বাৰে বাৰে শৌচ কৰিব লাগি থাকিব আৰু এবাৰত কেতিয়াও শৌচ খোলোচা নহয় বা ক্লিয়াৰ নহয় আপুনি দিনটোত 3 পৰা 4 বাৰলৈকে বা কেতিয়াবা তাতোতকৈ অধিক শৌচ কৰিব যাবলগীয়া হ'ব পাৰে ঠিক আছে তাৰ পিছত চাব এইটো বহুত ইন্টাৰেষ্টিং কথা আপুনি কৰবাত ফুৰিবলৈ যাবলৈ ওলাই আছে আপুনি ড্ৰেছ পোছাক কৰিলে আপুনি খুব ধুনীয়াকে জোতা পিন্ধিলে পাৰফিউম লগাই ৰেডি কিন্তু আপুনি আকৌ ড্ৰেছ চেঞ্জ কৰি আপুনি খোজ কৰিবলগীয়া অৱস্থা হৈছে এইটো আমাৰ খুব দেখিবলৈ পোৱা যায় বা আপুনি কৰবাত ফুৰিবলৈ গৈছে ফুৰিবলৈ গৈ কৰবাত আপুনি বিয়া খাব গৈছে বা আলহী ঘৰত গৈছে সাধাৰণতে আমাৰ কি হয় বিয়া খাবলৈ বুলি গলে মানুহ বিয়াত সোমায় কিন্তু আপুনি বিয়াখনৰ বাহিৰে কি কৰিবলগীয়া হয় ওচৰে পাজৰে কোট শৌচাগাৰ আছে কোট পাব্লিক টয়লেট আছে বা কোট টয়লেট আছে আপুনি বিচাৰিবলগীয়া হয় কাৰণ আপোনাৰ মগজুত চলি আছে যে আপুনি বিয়া খাবলৈ গৈ প্ৰথম আপুনি শৌচ কৰিব লাগিব বা আপোনাৰ লাগিব এইটো খাটাং আপোনাৰ মগজুত সোমাই আছে তো এইবিলাকে হৈছে আমাৰ IBS ইৰিটেবল বৱেল সিনড্ৰম এইটো আমাৰ এটা সাইকোসোমেটিক ইলনেস বুলি কোৱা হয় সাধাৰণতে আচৰিত হ'ব লাগে মানে মানুহে ভাবিলে যে এই বেমাৰটো পেটৰ লগত জড়িত কিন্তু মগজুৰ লগত কেনেকৈ আপোনালোকে লিংক কৰিব পাৰে আচৰিত হয় চাব সমস্যাটো পেটৰ বা শৌচৰ লগত জড়িত কিন্তু খেল হৈছে আমাৰ মগজুৰ আপোনালোকৰ মনত সোমাই আছে আপোনালোকৰ মনৰ উদ্বিগ্নতা বহুত বাঢ়ি আছে আপুনি ভাবি থাকে যে আপুনি কৰবাত যাবলৈ ওলাইছে আপোনাৰ এতিয়া শৌচ কৰিব লাগিব বা লেট্ৰিন কৰিব লাগিব বা আপুনি কৰবাত গৈ পাইছে এতিয়া আপোনাৰ লাগিব সেই কথাটো আপোনালোকৰ মনত সোমাই আছে তো সেই মনৰ উদ্বিগ্নতাটো আপোনালোকে কমাব পাৰিব লাগিব মানে আপোনালোকে মনৰ পৰা মগজুৰ পৰা আঁতৰাব পাৰিব লাগিব এনেকুৱা এটা কথা ভৰাব লাগিব যে আপুনি ৰাতিপুৱাই কৰিছে বা দুপৰীয়াই কৰিছে এবাৰেই শৌচ কৰিব এইটো আপোনালোকে মগজুত সোমোৱাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এতিয়া মই এটা কথা কম হয়তো আপোনালোকে বিভিন্ন ধৰণৰ ডক্টৰক দেখাইছে কেবাজনো ডক্টৰক দেখাইছে মেডিচিনছ বহুত খাইছে ঔষধ বহুত খাইছে কিন্তু আপোনালোকে পৰিত্ৰাণ পোৱা নাই যদিহে দৰব পাতি খাই আছে ঔষধ পাতি খাই আছে ভাল পাইছে কিন্তু ঔষধ পাতি এৰি দিলে আপোনালোকৰ আকৌ এই সমস্যাটো দেখা দিয়ে তো আপোনালোকে কি কৰিলে এই সমস্যাটোৰ পৰা ৰেহাই পাব বা পৰিত্ৰাণ পাব সেইখিনি কথাকে মই ক'ব বিচাৰিম চাব এতিয়া আপোনালোকে হয়তো গম পায় যে আমাৰ শৌচৰ লগত জড়িত বা পেটৰ কাৰণে অত্যাধিক মছলাযুক্ত খাদ্য বেয়া অত্যাধিক তেলেতীয়া খাদ্য বেয়া ৰিফাইন্ড আইটেমছ যিবিলাক আমাৰ বাৰে বাৰে ৰিফাইন্ড তেলত বনাই যেনেকে চিংৰা বেছি মছলা জাতীয় বেছি জ্বলা জাতীয় এইবিলাক খাদ্য পেটৰ কাৰণে বেয়া বা আমাৰ IBS হল বা আমাৰ গেষ্ট্ৰাইটিছ হল বা এচিডিটি সেইবিলাকৰ কাৰণে বেয়া বুলি আপোনালোকে গম পায় কিন্তু গম পোৱাৰ পিছতো জানো আপোনালোকে খাবলৈ এৰি দিছে খাইটো থাকে কিন্তু যেই কি নহওক এইটো আমাৰ যেটো সমস্যা আমি সেইটো লৈ বুলি আহো এতিয়া চাব IBS ইৰিটেবল বৱেল সিনড্ৰমৰ আপোনালোকে লক্ষণসমূহ কেনেকুৱা ধৰণৰ মানে অনুভৱ কৰিব যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ লক্ষণ দেখা পায় হয়তো গম পাব পাৰে যে আপুনি আপোনাৰ IBS বা ইৰিটেবল বৱেল সিনড্ৰম হৈছে মই প্ৰথম কথা ক'ব লাগিব যে কনষ্টিপেশন আপোনালোকৰ যে সেই বাৰে বাৰে শৌচ কৰিব লাগে সেই শৌচটো আপোনালোকৰ কঠিন হ'ব টান হ'ব নৰ্মেল শৌচতকৈ টান হ'ব কনষ্টিপেশন হ'ব পাৰে আপোনালোকৰ ডায়েৰিয়া হ'ব পাৰে বহুত ফ্ৰিকুৱেন্ট ডায়েৰিয়া হ'ব পাৰে আপোনাৰ 2-3 দিনৰ মুৰে মুৰে
আপোনালোকৰ পায়খানা ঢিলা হ'ব পাৰে লুজ হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে ঠিক আছে মিক্সড বৱেল হেবিটছ মানে আপোনাৰ ৰাতিপুৱাৰ বেলাত কঠিন শৌচ হ'ল গধূলি বেলাত আকৌ এবাৰ শৌচ হ'ল সেইখিনি কিন্তু আপোনালোকৰ ঢিলা পায়খানা হৈছে বা লুজ হৈছে তো সেই যদি মিক্সড বৱেল হেবিটছ থাকে সেইটো আপোনালোকৰ এটা আইবিএছৰ লক্ষণ বুলি গণ্য কৰা হয় তাৰ পিছত ফিলিং ইনকমপ্লিট বৱেল ঠিক আছে মানে ইনকমপ্লিট বৱেলছ মুভমেন্ট মানে কি আপুনি খোজটো খুলুচা হোৱা নাই আপুনি অনুভৱ কৰিছে এবাৰত আপোনাৰ খোজ খুলুচা হোৱা নাই যদি বাৰে বাৰে তেনেকুৱা ধৰণৰ নিজৰ অনুভৱ হৈ থাকে তেতিয়া হলে আপোনালোকৰ হয়তো আইবিএছ হ'ব পাৰে মিউকাছ ইন বৱেল মুভমেন্টছ আপোনালোকৰ খোজৰ লগত মিউকাছ গৈছে আমাৰ আঠা জাতীয় এবিধ পদাৰ্থ আপোনালোকৰ খোজৰ লগত যদি যায় যাক আমাৰ মিউকাছ বুলি কোৱা হয় তো সেই মিউকাছ যদি বেছিকৈ যায় আপুনি গম পাব যে আপোনাৰ হয়তো আইবিএছ হ'ব পাৰে লুজাৰ এণ্ড মোৰ ফ্ৰিকুৱেন্স টুল বাৰে বাৰে লাগি থাকিব পাৰে এবাৰ আপুনি কৈ আহিছে খোজ কৰি আপোনাৰ 10 মিনিটৰ পিছত আকৌ এবাৰ লাগিব পাৰে তো ঠিক আছে বাৰে বাৰে লাগিব পাৰে এতিয়া মই কম আপোনালোকে কি খাব লাগে কি খাব নালাগে মই অলৰেডি যিখিনি ওপৰত কৈ আহিলো সেইখিনি হৈছে আমাৰ লক্ষণসমূহ তেনেকুৱা ধৰণৰ যদি আপোনালোকে লক্ষণ দেখা পায় গম পাব যে আপুনি আইবিএছত ভুগিছে ইৰিটেবল বৱেল সিনড্ৰমত ভুগিছে ঠিক আছে খোৱাৰ ক্ষেত্ৰত হয়তো আপোনালোকে গম পায় এইবিলাক কথা যে আহ জাতীয় খাদ্য বেছিকৈ খাব লাগে আৰু আহ ক'ত পাব শাক পাচলি ফল মূলত বেছিকৈ পাব আহ জাতীয় খাদ্য বেছিকৈ খাব লাগে ৰেড মিটছ নাখাব আমাৰ ৰেড মিটৰ ভিতৰত মাটন গু মাংস গাহৰি মাংস এইবিলাক কমাই খাব ঠিক আছে ফিছ এগছ এইবিলাক খাব ফিছত আমাৰ মাছত ওমেগা 3 ফেটি এসিড পোৱা যায় বহুত ভাল খাব কণী খাব কিন্তু এনেকুৱা নহয় যে প্ৰত্যেক দিনে পাঁচটা ছটাকৈ কণী খাইছে তেনেকুৱা নহয় কণী আপোনালোকে অল্টাৰনেট খাব বা 3 দিনৰ মূৰত এবাৰ খাব তেনেকৈ খাব লো ফেট মিল্ক আমাৰ গাখীৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনোৱা যায় বিভিন্ন ধৰণৰ মিল্ক প্ৰডাক্টছ পোৱা যায় তো যিবিলাকত আমাৰ চৰ্বিৰ পৰিমাণ কম থাকে তেনেকুৱা ধৰণৰ গাখীৰৰ প্ৰডাক্ট আপোনালোকে সেৱন কৰিব এতিয়া মই কম ফ্ৰুইটছৰ ভিতৰত আমাৰ ফল মূলৰ ভিতৰত আপোনালোকে কল খাব যদি আপুনি আইবিএছৰ এটা পেচেণ্ট হয় বা আপোনাৰ লক্ষণসমূহ আইবিএছৰ আছে আপুনি কল খাব সাইট্ৰাছ ফ্ৰুইটছ খাব সাইট্ৰাছ ফ্ৰুইটছ মানে হৈছে আমাৰ টেঙা জাতীয় ফলমূল নেমু খাব কমলা খাব মৌচুমী টেঙা খাব ঔটেঙা আমাৰ টেঙা জাতীয় যিমানবিলাক ফলমূল পোৱা যায় বা পাচলিৰ ভিতৰত আহে সেইবিলাক আপোনালোকে বেছিকৈ খাব ষ্ট্ৰবেৰিজ আমাৰ আইবিএছৰ কাৰণে বহুত ভাল হয় আপোনালোকে ষ্ট্ৰবেৰিজ পাৰিলে খাব ঠিক আছে এতিয়া শাক পাচলিৰ ভিতৰত স্পেচিফিকেলি মই কেইটামানৰ কথা কম যে গাজৰ খাব বিৰাট ভাল তিয়হ খাব কাৰণ তিয়হত পানীৰ পৰিমাণ বহুত বেছি থাকে তিয়হ খাব বিটৰুট খাব আৰু শাক জাতীয় আমাৰ বন শাক আমাৰ গাঁৱত পোৱা যায় খুতৰা শাক বুলি কয় পোৱা যায় জিলমিল শাক তো শাক জাতীয় বস্তুবিলাক বেছিকৈ খাবলৈ চেষ্টা কৰিব ঠিক আছে বাদাম খাব বাদামত মেগনেছিয়াম প্ৰচুৰ পৰিমাণৰ পোৱা যায় বহুত ভাল হয় কিচমিচ খাব এলমণ্ডছ বা কাজু আমাৰ আখৰোট এইবিলাক বস্তু আপোনালোকে খাব এতিয়া মই কম আপোনালোকে কি নাখাব হজম হ'বলৈ বেছি টাইম লগা বস্তু নাখাব তাত মই অলৰেডি ক'লোৱে প্ৰটিনৰ ভিতৰত যিবিলাক ৰেড মিটছ গু মাংস মাটন আমাৰ ছাগলীৰ মাংস আৰু গাহৰিৰ মাংস খাইছে আপুনি ঠিকে আছে সপ্তাহত এবাৰ খাইছে বা 15 দিনৰ মূৰত এবাৰ খাইছে ঠিক আছে কিন্তু কিছুমান দেখা পোৱা যায় ৰাতিপুৱাও খাই দুপৰীয়াও খাই আৰু গধূলি বা ৰাতিও খোৱা দেখা পোৱা যায় তেনেকুৱা নকৰিব ঠিক আছে বন্ধাকবি বিৰাট মাৰাত্মক হয় আইবিএছ বা আমাৰ পেটৰ সম্বন্ধিত বেমাৰৰ কাৰণে বন্ধাকবি নাখাব ব্ৰকলি নাখাব ফুলকবি নাখাব এইবিলাক খালেও আপোনালোকে সপ্তাহত এবাৰ খাব আৰু পাৰিলে কি কৰিব তাক ভালকে বইল কৰি ল'ব ঠিক আছে তাৰ পিছত বিনছ বহুত বেছি পৰিমাণে নাখাব পিয়াজৰ পৰিমাণটো কমাই খাব দেই পিয়াজৰ যদিহে আপোনাৰ আইবিএছ আছে পিয়াজৰ পৰিমাণটো খুব কমকৈ খাব ৰেড মিটৰ কথা মই ক'লো ৰেড মিট নাখাবই চেনিৰ মাত্ৰা কমাই দিব চেনি আৰু নিমখৰ মাত্ৰা দুয়োটাই কমাই খাব গাখীৰৰ পৰা বনোৱা বাটাৰ চিজ এইবিলাক বস্তু বেছিকৈ নাখাব এইবিলাকে কিন্তু আপোনালোকৰ আইবিএছৰ পৰা প্ৰতিকাৰ নকৰে বা উপশম নাপায় আপোনালোকে বেছি হ'ব এইবিলাক বস্তু কমাই খাব আইচক্ৰীমটো একেবাৰে নাখাবই টমাটো সস নাখাব জাংক ফুড চাওমিন ফ্ৰাইড ৰাইচ এইবিলাক একেবাৰে এভয়েড কৰিব বেছি তেলেতীয়া জাতীয় খাদ্য নাখাব জ্বলা মছলা ইত্যাদি এইবিলাক বেছিকৈ নাখাব ঠিক আছে এতিয়া কেইটামান যোগাৰ কথা মই কম যোগাসন আমাৰ অসমীয়াত যোগাসন বুলি যি কোৱা হয় বিৰাট এটা ভাল ৰিজাল্ট দেখা পোৱা গৈছে আমাৰ আইবিএছৰ কাৰণে তো আপোনালোকে যোগাসনৰ ভিতৰত কেইটামান মই নাম কম যিকেইটা আপোনালোকে গুগলত বা ইউটিউবত চাই ল'ব আৰু সেইখিনি প্ৰেক্টিচ কৰিব প্ৰত্যেক দিনাই আইবিএছৰ পৰা বহুতখিনি ৰেহাই পাব মই প্ৰথম কথা কম পৰিঘাসন
পৰিঘাসন বুলি এটা যোগাসন আছে ভুজংগাসন বুলি এটা যোগাসন আছে সেতু বন্ধনাসন বুলি এটা যোগাসন আছে বালাসন বুলি এটা যোগাসন আছে আৰু মৰজাৰিয়াসন বুলি এই কেইটা যোগা যি কেইটাৰ মই নাম কলো আপোনালোকে ৰেগুলাৰ যদি প্ৰেক্টিস কৰে খুব ভাল ৰিজাল্ট পাব ঠিক আছে প্ৰণায়ামৰ ভিতৰত আপোনালোকে নাৰী শুদ্ধি প্ৰণায়াম বা অনুলোম বিলোম যেটো নেকি মই আগৰ মোৰ ভিডিঅত কৈছো এটা নাকেৰে উশাহ লৈ আনটো নাকেৰে এৰিব লাগে আপোনালোকে ভাবিব পাৰে যে মোৰ পেটৰ প্ৰবলেম হৈছে মই নাকৰ উশাহ নিশাহৰ এক্সাৰসাইজ বা ব্যায়াম বা যোগাসন বা প্ৰণায়াম কিয় কৰিম কাৰণ হৈছে প্ৰবলেম আপোনালোকৰ পেটত কিন্তু আপোনালোকৰ ডাইৰেক্টলি লিংক হৈ আছে ব্ৰেইনৰ লগত যদি আপুনি ব্ৰেইনটো আপোনাৰ মগজুটো কন্ট্ৰোল কৰিব পাৰিছে মনৰ উদ্দিগ্নতা বাঢ়ি থকা মনৰ উদ্দিগ্নতা এই যে খোজ কৰো লাগি থাকে সেই উদ্দিগ্নতা যদি আপোনালোকে কমাই ৰাখিব বিচাৰে ডেফিনেটলি আপোনালোকে বহুতখিনি ৰেহাই পাব সেইটোৰ কাৰণে আপোনালোকে অনুলোম বিলোমটো কৰা বহুতখিনি জৰুৰী ৰাতিপুৱা শুই উঠি বা গধূলি আপোনালোকে যেতিয়াই সময় পায় মেডিটেশন পাৰিলে কৰিব ব্ৰেইনটো আপোনালোকৰ খুব ঠাণ্ডা পৰিব কাম ডাউন হ'ব ব্ৰেইন আপোনালোকৰ ব্ৰেইনটো যিমান ঠাণ্ডা কৰি ৰাখিব পাৰে আইবিএছৰ পৰাও সিমানখিনি ৰেহাই পাব সেইটো কাৰণে মেডিটেশন আপোনালোকে কৰিব ঠিক আছে এতিয়া মই কম যে মনৰ উদ্দিগ্নতা আপোনালোকৰ খাদ্যৰ উপৰিও খাদ্য আপোনালোকে বাছি খাইছে দৰব খাই আছে তথাপিও যদি আইবিএছত ভুগি আছে তেতিয়া আপোনাৰ কি হৈ আছে মনৰ উদ্দিগ্নতা বহুত বাঢ়ি আছে মানে আপোনালোকৰ মনটোৱে কয় আপুনি কৰবাত ফুৰিবলৈ যাবলৈ ওলাই আছে আপোনাৰ মনটোৱে কৈছে এই মোৰ ফুৰিবলৈ যাবলৈ মই ওলাই আছো হয় কিন্তু মোৰ আৰু এবাৰ খোজ কৰিব লাগিব নেকি আপোনালোকে চাব আপোনালোকৰ মনত এনেকুৱা প্ৰশ্ন আহিবই মই আৰু এবাৰ খোজ কৰিলও নেকি নহলে মোৰ ৰাস্তাত যদি গাড়ীত লাগে কি হ'ব এই প্ৰশ্নটোৰ কাৰণে নিজৰ মনত যেটো আহি থাকে তাৰ বাবে আপোনালোকৰ আৰু যেতিয়া আপোনালোকে এবাৰ ভাবি দিয়ে মই গাড়ীত গৈ থাকোতে যদি মোৰ খোজ কৰিব লাগে কি হ'ব যদি আপুনি এবাৰ ভাবি দিছে আপোনাৰ খোজ কৰিব লাগিবই খাটাং সেইটোই হৈছে আইবিএছ আপুনি খোজ কৰি আহিছেহে মনত সোমাই আছে যে মই এবাৰ খালো খোৱাৰ পিছত মোৰ খোজ কৰিব লাগে আকৌ খালে মোৰ আকৌ খোজ কৰিব লাগিব সেই যে মনত সোমাই আছে আপোনাৰ ডেফিনেটলি খাটাং 100% মই খাটাং গব পৰা আপোনাৰ খোজ কৰিব লাগিবই সেইটো কাৰণে আমাৰ মনৰ উদ্দিগ্নতা কমাই ৰাখিব লাগিব সেইটো কাৰণে আমাৰ আইবিএছক আমাৰ সাইকোসোমেটিক ইলনেস বুলিও কোৱা গৈছে সাইকোসোমেটিক ইলনেস এতিয়া যদিহে মই এটা কথা আপোনালোকক কম যদিহে আপোনালোকে আইবিএছত বহুত বেছি দিনৰ পৰা ভুগি আছে বা বিভিন্ন ধৰণৰ ডক্টৰক দেখাই ভাল পোৱা নাই আপোনালোকে এবাৰ মনোৰোগ বিশেষজ্ঞক দেখাই চাব পাৰে এনেকুৱা নহয় যে আৰে মইতো পাগল নহয় পাগল হলেহে মনোৰোগ বিশেষজ্ঞক দেখাব লাগে বা আমাৰ সাইকাট্ৰি বা আমাৰ মেন্টেল ইলনেস থকা পেশেন্টস বিলাকহে আপোনাৰ তেনেকুৱা ডক্টৰৰ ওচৰত যায় কিন্তু তেনেকুৱা কথা নহয় আপুনি পাগল হোৱা নাই কিন্তু আপোনাৰ যি মনৰ উদ্দিগ্নতা বাঢ়ি আছে তেওঁলোকে আপোনালোকক কিছুমান থেৰাপি প্ৰেছক্ৰাইব কৰিব যাৰ ফলত আপোনালোকে ইয়াৰ পৰা ৰেহাই পাব পাৰে আৰু মই যিখিনি কথা কলো সেইখিনিও মানি চলিব মনৰ উদ্দিগ্নতাটো আপোনালোকে যিমান পাৰে সিমান কমাবলৈ চেষ্টা কৰিব খুব ধুনীয়া ৰিজাল্ট পাব খাদ্যটো আপোনালোকে বাছি খাবই লগত যোগাসন কেইটা কৰিব প্ৰণায়াম কৰিব মেডিটেশন কৰিব সকলোতকৈ ইম্পৰ্টেন্ট হৈছে কিন্তু মনৰ উদ্দিগ্নতা মই বাৰে বাৰে কৈছো আপোনালোকৰ ব্ৰেইনত মনত মগজুত সোমাই আছে এইটো যিমান সোনকালে আপোনালোকে উলিয়াব পাৰে আপোনালোকে সিমান সোনকালে ৰেহাই পাব তো আজিৰ ভিডিওটোত আমাৰ ইমানখিনিয়ে আছিল আমি আইবিএছ ইৰিটেবল বৱেল সিনড্ৰম বাৰে বাৰে খোজ কৰি থকা খোৱাৰ পিছতেই খোজ কৰিব লগা এইবিলাকৰ বিষয়ত অকমান ডিসকাশন কৰিলো যদি আপোনালোকৰ ভাল লাগিলে যিমান পাৰে শেয়াৰ কৰিব আৰু ভিডিওটো যদি চাই আছে শেষলৈকে তলতে আপোনালোকে সাবস্ক্ৰাইব বাটনটো ওলাই আছে সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰে ভাইটি দাদা সন্তান বুলি ভিডিওটো শেয়াৰ কৰিব মৰম দিব আকৌ এটা নতুন টপিকৰ লগত লগ পাম আৰু কমেন্ট কৰি জনাব কেনেকুৱা ধৰণৰ বেমাৰৰ ওপৰত আপোনালোকে জানিব বিচাৰে ধন্যবাদ